हेलो আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম চেপ্টাৰ নম্বৰ 3 তোমালোকক অলৰেডি চেপ্টাৰ নম্বৰ 2 আমি মনোপলি আৰু মনোপলিষ্টিক কম্পিটিশ্যন মাৰ্কেটৰ বিষয়ে ডিসকাস কৰিলো আৰু আজি আমি নতুন চেপ্টাৰটো ডিসকাস কৰিম এবাউট অলিগোপলি মাৰ্কেট অলিগোপলি মাৰ্কেট যাক অসমীয়াত কোৱা হয় স্বল্প বিক্ৰেতাৰ বজাৰ অৰ্থাৎ বিক্ৰেতাৰ সংখ্যা কম স্বল্প বিক্ৰেতা স্বল্প বিক্রেতার বাজার ওকে অলিগোপলি শব্দটো আমি দুটা গ্ৰীক ওয়ার্ডৰ পৰা আহিছে দুটা গ্ৰীক ওয়ার্ড লগ লগাই অলিগোপলি শব্দটো ক্ৰিয়েট হৈছে ফাৰ্স্টটো হৈছে অলিগি অলিগি দ্যাট মিন্স ফিউ ওকে এন্ড সেকেন্ডটো হৈছে পোলেন that means to sell okay oligopoly means there are few number of sellers বিক্রেতাৰ সংখ্যা কম স্বল্প বিক্রেতাৰ কম সংখ্যক বিক্রেতা থাকে এজন নহয় বা বিক্রেতাৰ সংখ্যা অসংখ্যও নহয় কিন্তু এজনতকৈ অধিক সাধাৰণতে অলিগোপলি মাৰ্কেট এখনত more than 2 sellers and less than 10 sellers বুলি ক'ব পাৰো দুজনতকৈ অধিক আৰু 10 জনতকৈ কম সংখ্যক বিক্ৰেতা থাকিলে তেনে বজাৰখনক আমি স্বল্প বিক্ৰেতাৰ বজাৰ বুলি ক'ব পাৰো ঠিক আছে তেতিয়াহলে এতিয়া প্ৰথমতে আমি জানিব লাগিব ডেফিনেশন অফ অলিগোপলি মাৰ্কেটৰ সংজ্ঞাটো হৈছে oligopoly is defined as a market structure with a small number of firms okay oligopoly is the market structure where there is a few sellers selling homogeneous or differentiated product it is a market structure where there is a few seller অতি কম সংখ্যক বিক্ৰেতাই homogeneous or differentiated product অৰ্থাৎ স্বল্প বিক্ৰেতাৰ বজাৰত কম সংখ্যক বিক্ৰেতাই এনে ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰে বা বিক্ৰী কৰে যিসমূহ সমগুণ সম্পন্ন হ'ব পাৰে কেতিয়াবা বৈসাদৃশ্যপূৰ্ণ হ'ব পাৰে ডিফাৰেন্সিয়েটেড সমগুণ সম্পন্ন আৰু বৈসাদৃশ্যপূৰ্ণ দ্ৰব্য সামগ্ৰী বিক্ৰী কৰে ঠিক আছে অলিগোপলি মাৰ্কেট সিচুৱেচনত কি হয় কম্পিটিশন এমং দি ফিউ অতি কম সংখ্যক প্ৰতিষ্ঠানৰ মাজতে প্ৰতিযোগিতাৰ সৃষ্টি হয় কম্পিটিশন এমং দি ফিউ কেৱল বিক্ৰেতাৰ সংখ্যা যথেষ্ট কম কম্পিটিশন এমং দ্য ফিউ বুলি আমি ক'ব পাৰো ওকে there is a small number of firms একদম সিম্পলি ক'বলৈ গ'লে ইন অলিগোপলি মাৰ্কেট there is a small number of firms বিক্ৰেতাৰ সংখ্যা যথেষ্ট কম এতিয়া আমি পঢ়িব লাগিব what are the characteristics কি যদি আমি characteristics বিলাক যেটা চাই যাম তেতিয়া আমি অলিগোপলি মাৰ্কেট সিচুৱেচনৰ টু বিষয়ে লাহেকে আমি বেছি ভালকে গম পাই আহিম the first characteristics টোৱে হৈছে কি ক'লো few firms বিক্ৰেতাৰ সংখ্যা যথেষ্ট কম few firms সাধাৰণতে অলিগোপলি মাৰ্কেট এখনত কি থাকে more than 2 firms থাকে more than 2 দুজনতকৈ অধিক আৰু less than 10 জনতকৈ কম সংখ্যক বিক্ৰেতা থাকে বুলি আমি ক'ব পাৰো আৰু এই কেইজন বিক্ৰেতাৰ সংখ্যা কম হোৱাৰ কাৰণে তাত কম্পিটিশন এমং দি ফিউ কম সংখ্যক বিক্ৰেতাৰ মাজতে প্ৰতিযোগিতাৰ সৃষ্টি হয় আন্ডাৰ অলিগোপলি দেয়াৰ আৰ ফিউ লাৰ্জ ফাৰ্মছ অলদো দ্য এক্সাক্ট নাম্বাৰ অফ ফাৰ্ম ইজ আনডিফাইন্ড কিমান থাকিব লাগিব এটো ডিফাইন কৰা হোৱা নাই সাধাৰণতে এতিয়ালৈকে মানে কিন্তু এটা ফিউ আৰু সাধাৰণতে দুজনতকৈ বেছি আৰু 10তকৈ কম হ'ব লাগিব অলসো দেয়াৰ ইজ সিভিয়াৰ কম্পিটিশন সিন্স each firm produces a significant portion of the total output যেহেতু বিক্ৰেতাৰ সংখ্যা যথেষ্ট কম গতিকে প্ৰত্যেকজন বিক্ৰেতাই মাৰ্কেট শ্বেয়াৰলৈ তাৰ অৱদান যথেষ্ট বেছি গতিকে তেওঁলোকৰ মাজত এটা টাফ কম্পিটিশন হয় ফাৰ্মছ বিলাকৰ মাজত এটা টাফ কম্পিটিশন হোৱা দেখা যায় ঠিক আছে সেকেন্ড characteristics to is a barriers to entry
বেৰিয়াৰ্ছ টু এণ্ট্ৰি প্ৰৱেশত বাধা থাকে Under oligopoly, a firm can earn supernormal profits in the long run as there are barriers to entry of the new firms. যিহেতু oligopoly market structure এটা স্বল্প বিক্ৰেতাৰ বজাৰত দীৰ্ঘকালতো প্ৰতিষ্ঠান এখনে supernormal profit earn কৰিব পাৰে কি কাৰণে এনে বজাৰত প্ৰৱেশত বাধা থাকে আৰু প্ৰৱেশত বাধা দিবৰ কাৰণে পেটেণ্ট কপিৰাইট লাইচেন্সেছ বা কণ্ট্ৰল অভাৰ ক্ৰুচিয়েল ৰ মেটেৰিয়েলছ তেনেধৰণৰ কিছুমান বাধা দেখা যায় গতিকে নতুন প্ৰতিষ্ঠান এখনে সহজে এই বজাৰত প্ৰৱেশ কৰিব নোৱাৰে গতিকে এই প্ৰতিষ্ঠানসমূহে এই বজাৰৰ অধীনৰ প্ৰতিষ্ঠানসমূহে দীৰ্ঘকালতো অস্বাভাৱিক লাভ আহৰণ কৰিবলৈ সক্ষম হয় ঠিক আছে থাৰ্ড কেৰেক্টাৰিষ্টিক্সটো হৈছে ইণ্টাৰডিপেণ্ডেন্স নিৰ্ভৰশীলতা আন্তঃনিৰ্ভৰশীলতা অৰ্থাৎ প্ৰতিষ্ঠানসমূহৰ এখন আনখনৰ ওপৰত নিৰ্ভৰশীল বুলি ক'ব পাৰোঁ আমি ইণ্টাৰডিপেণ্ডেন্স আণ্ডাৰ অলিগোপলি since a few firms hold a significant share in the total output of the industry each firm is affected by the price and output decision of the rival firms যেহেতু স্বল্প বিক্ৰেতাৰ বজাৰত কেৱল কম সংখ্যক প্ৰতিষ্ঠান থাকে আৰু প্ৰত্যেকখন প্ৰতিষ্ঠানে বজাৰ উৎপাদনৰ মুঠ বজাৰলৈ উৎপাদনৰ যথেষ্ট অংশ অৱদান আগবঢ়ায় গতিকে আৰু তেওঁলোকে যেহেতু প্ৰায় একে ধৰণৰ দ্ৰব্য উৎপাদন কৰে গতিকে এখন ফাৰ্মৰ সিদ্ধান্তই দৰ আৰু উৎপাদন সম্পৰ্কীয় সিদ্ধান্তই অন্য এখন ফাৰ্মৰ দৰ আৰু উৎপাদন সম্পৰ্কীয় সিদ্ধান্তক প্ৰভাৱিত কৰে ঠিক আছে Under oligopoly, since a few firms hold a significant share in the total output of the industry, each firm is affected by the price and output decisions of the rival firms. এখন প্ৰতিষ্ঠানৰ দৰ আৰু উৎপাদন সম্পৰ্কীয় সিদ্ধান্ত অন্য এখন প্ৰতিষ্ঠানক প্ৰভাৱিত কৰে and therefore there is a lot of interdependence among the firms in an oligopoly. আৰু গতিকে স্বল্প বিক্ৰেতাৰ বজাৰ এখনত প্ৰতিষ্ঠানসমূহৰ মাজত আন্তঃনিৰ্ভৰশীলতা দেখা যায় এখন প্ৰতিষ্ঠানৰ দৰ আৰু উৎপাদন সম্পৰ্কীয় সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি অন্য এখন প্ৰতিষ্ঠানে নিজৰ দৰ আৰু উৎপাদন সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰে ঠিক আছে তাৰপিছত আহিলে নেচাৰ অফ প্ৰডাক্ট উৎপাদিত দ্ৰব্যটো কেনেকুৱা ধৰণৰ হয় উৎপাদিত দ্ৰব্যটো সাধাৰণতে আণ্ডাৰ অলিগোপলি দ্য প্ৰডাক্টছ অফ দি ফাৰ্মছ আৰ আইডাৰ হোমোজিনিয়াছ অৰ ডিফাৰেঞ্চিয়েটেড হয় হোমোজিনিয়াছ প্ৰডাক্ট হ'ব পাৰে সমগুণসম্পন্ন বা নহলে সাদৃশ্যযুক্ত হ'ব পাৰে ঠিক আছে ক্লোজ সাবস্টিটিউটস টু ইচ আদাৰ একচুৱেলি বিকল্পভাৱে আমি ব্যৱহাৰ কৰিব হয় হোমোজিনিয়াছ সমগুণসম্পন্ন নহয় ডিফাৰেঞ্চিয়েটেড বা সাদৃশ্যযুক্ত দ্ৰব্য সামগ্ৰী এনে বজাৰত উৎপাদন হয় আইডাৰ হোমোজিনিয়াছ or differentiated ওকে তাৰপিছতে আহিলে 5 নম্বৰ সেলিং কষ্ট 5 নম্বৰ কেৰেক্টাৰিষ্টিক্সটো বিক্ৰী ব্যয় থাকে অলিগোপলি মাৰ্কেটত বিক্ৰী ব্যয়ৰ উপস্থিতি থকা দেখা যায় since there are few number of firms and firms try to avoid price competition and there is a huge interdependence among firms selling costs are highly important for competing against rival firms for a larger market share যেহেতু এনে বজাৰত কম সংখ্যক প্ৰতিষ্ঠানে প্ৰতিযোগিতাত অৱতীৰ্ণ হয় আৰু প্ৰায় একে ধৰণৰ দ্ৰব্য সামগ্ৰী উৎপাদন হয় আৰু এখন প্ৰতিষ্ঠানে অন্য এখন প্ৰতিষ্ঠানৰ দৰ আৰু উৎপাদন সম্পৰ্কীয় সিদ্ধান্তৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ থাকে গতিকে তেওঁলোকে প্ৰতিষ্ঠানসমূহে দৰ প্ৰতিযোগিতাৰ সলনি অনাদৰ প্ৰতিযোগিতাত লিপ্ত হয় অনাদৰ প্ৰতিযোগিতা মানে সেলিং কষ্ট মানে হ'ব পাৰে এডভাৰটাইজমেণ্ট হ'ব পাৰে মাৰ্কেটিং কৰে হোৰ্ডিংছ লগায় বেনাৰ লগায় তাৰপাছত ৱাৰেণ্টি গেৰাণ্টি বাই ওৱান গেট ওৱান ফ্ৰী তেনেধৰণৰ যিবিলাক অধিক বিক্ৰী কৰিবৰ কাৰণে যিবোৰ ব্যয় কৰে সেইবোৰক আমি বিক্ৰী ব্যয় বুলি কওঁ কষ্ট দুটা ধৰণৰ এটা প্ৰডাকশ্যন কষ্ট হ'ব পাৰে যিটো উৎপাদন কৰোঁতে খৰচ হয় আৰু সেলিং কষ্ট মিনছ বিক্ৰী কৰিবৰ কাৰণে যিটো খৰচ কৰিব লগা হয় আৰু স্বল্প বিক্ৰেতাৰ বজাৰত বিক্ৰী ব্যয়ৰ উপস্থিতি থকা দেখা যায় যিহেতু প্ৰতিদ্বন্দ্বী
ফাৰ্ম প্ৰতিষ্ঠানকেইখনৰ লগত দৰ প্ৰতিযোগিতাত লিপ্ত নহয়, দৰ প্ৰতিযোগিতাত লিপ্ত হ'ব নিবিচাৰে, গতিকে নিজৰ অধিক দ্ৰব্য বিক্ৰী কৰিবৰ কাৰণে বিক্ৰী ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰাহকক অধিক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকে মাৰ্কেট ষ্ট্ৰেটেজি এটা বনাই লয়, যিটোক আমি চেলিং কষ্টক ইনক্লুড কৰিব পাৰোঁ। ঠিক আছে, তাৰ পাছত আহিলে 6 নম্বৰটো ইনডিটাৰমিনেট অফ দি ডিমাণ্ড কাৰ্ভ। চাহিদা ৰেখাডাল ইনডিটাৰমিনেট হৈ থাকে, চাহিদা ৰেখাডালক ডিটাৰমাইন কৰিব নোৱাৰি, এনে বজাৰৰ চাহিদা ৰেখাডাল ডিটাৰমাইন কৰিব নোৱাৰি। কি কাৰণে নোৱাৰি? আণ্ডাৰ অলিগ'পলি ইট ইজ নট পচিবল টু ডিটাৰমাইন দ্য ডিমাণ্ড কাৰ্ভ অফ এ ফাৰ্ম। এখন প্ৰতিষ্ঠানৰ চাহিদা ৰেখাডাল স্বল্প বিক্ৰেতা বজাৰত নিৰ্ধাৰণ কৰিব নোৱাৰি, বিকজ দেয়াৰ ইজ এ হিউজ ইণ্টাৰডিপেণ্ডেঞ্চ এমং ৰাইভেলছ। এখন প্ৰতিষ্ঠান আন এখন প্ৰতিষ্ঠানৰ ওপৰত সম্পূৰ্ণৰূপে আন্তঃনিৰ্ভৰশীল হৈ থাকে। এণ্ড আদাৰ হেণ্ড দেয়াৰ ইজ আনচাৰ্টেনিটি ৰিগাৰ্ডিং দ্য ৰিয়েকশ্যন অফ দি ৰাইভেলছ। আৰু এখন প্ৰতিষ্ঠানে আন এখন প্ৰতিষ্ঠানৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ থাকে, তেওঁলোক আন্তঃনিৰ্ভৰশীলতা আছে প্ৰতিষ্ঠানসমূহৰ মাজত। তাৰ উপৰিও এখন প্ৰতিষ্ঠানে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ল'ব, সেই ষ্ট্ৰেটেজি সম্পৰ্কে কিন্তু অন্য এখন প্ৰতিষ্ঠানে সম্পূৰ্ণভাৱে অনিশ্চয়তাত ভুগিব লগা হয়। প্ৰতিষ্ঠানসমূহে কেনেধৰণৰ ষ্ট্ৰেটেজি ল'ব সেয়া অন্য এখন প্ৰতিষ্ঠানে সম্পূৰ্ণভাৱে অনিশ্চয়তাত থাকে, নাজানে। এখন প্ৰতিষ্ঠানৰ ষ্ট্ৰেটেজি সম্পৰ্কে অন্য এখন প্ৰতিষ্ঠানে নাজানে, যদিও তেওঁলোক আন্তঃনিৰ্ভৰশীল, আৰু যাৰ কাৰণে ডিমাণ্ড কাৰ্ভটো ডিটাৰমাইন কৰিবলৈ অসুবিধা হয়। অ'কে, দ্য ৰাইভেলছ কেন ৰিয়েক্ট ইন ডিফাৰেণ্ট ৱেজ ৱেন এ ফাৰ্ম চেঞ্জেছ ইটছ প্ৰাইচ এণ্ড ডেট মেক্স ডিমাণ্ড কাৰ্ভ ইনডিটাৰমিনেট। যিহেতু ৰাইভেলছ ফাৰ্মে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজিও ল'ব সেই বিষয়ে গম নাপায়, সেই বিষয়ে অজ্ঞ হৈ থাকে এখন প্ৰতিষ্ঠান, গতিকে স্বল্প বিক্ৰেতাৰ বজাৰত প্ৰতিষ্ঠানৰ চাহিদা ৰেখাডাল নিৰ্ধাৰণ কৰিব নোৱাৰি। ঠিক আছে, এইকেইটা হৈছে কেৰেক্টাৰিষ্টিক্স অফ অলিগ'পলি মাৰ্কেট, য'ত কম সংখ্যক বিক্ৰেতাই সমগুণসম্পন্ন বা সাদৃশ্যযুক্ত দ্ৰব্য সামগ্ৰী বিক্ৰী কৰে। এতিয়া আহিলে টাইপছ অফ অলিগ'পলি। অলিগ'পলি বিভিন্ন ধৰণৰ স্বল্প বিক্ৰেতাৰ বজাৰৰ প্ৰকাৰ, বিভিন্ন ধৰণৰ প্ৰকাৰ হ'ব পাৰে, কেনেকুৱা ধৰণৰ টাইপছ হ'ব পাৰে। ফাৰ্ষ্ট টাইপছটোৱে হৈছে পিয়'ৰ অলিগ'পলি। পিয়'ৰ অলিগ'পলি, ভুল হৈছে লিখোঁতে, পিয়'ৰ অলিগ'পলি। Pure oligopoly কি হয় চোৱা, in this type of oligopoly market there is not any significant difference among the product which are produced by the farms. পূৰ্ণ স্বল্প বিক্ৰেতাৰ বজাৰ বুলি আমি অসমীয়াত ক'ব পাৰোঁ। ইন পিয়'ৰ অলিগ'পলি মাৰ্কেট দ্য প্ৰডাক্টছ আৰ পিয়'ৰলি হোমোজিনিয়াছ। যেতিয়া এখন স্বল্প বিক্ৰেতাৰ বজাৰত প্ৰত্যেকখন উৎপাদন প্ৰতিষ্ঠানে হোমোজেনিয়াছ প্ৰডাক্ট প্ৰডিউচ কৰে, তেতিয়া তাক আমি পিয়'ৰ অলিগ'পলি বুলি কওঁ। When the products of a oligopoly market is homogeneous, ইয়াৰ উদাহৰণ ল'ব পাৰে চিমেণ্ট, ষ্টীল, আইৰণ, ষ্টীল ইণ্ডাষ্ট্ৰী। অলিগ'পলি মাৰ্কেটৰ এটা উদাহৰণ ষ্টীল ইণ্ডাষ্ট্ৰী। ষ্টীলত ষ্টীলৰ মাজত আমি কোনো হোমোজিনিয়াছ হয় ষ্টীল ইণ্ডাষ্ট্ৰীটো, হয়নে? প্ৰতিখন ফাৰ্মে একেধৰণৰ সমগুণসম্পন্ন দ্ৰব্য উৎপাদন কৰে। আইৰণ ইণ্ডাষ্ট্ৰী, সেইবিলাক হৈছে অলিগ'পলি মাৰ্কেটৰ এটা এক্সাম্পল হয়, আৰু এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী মাৰ্কেটখনক আমি পিয়'ৰ অলিগ'পলি মাৰ্কেট বুলি ক'ব পাৰোঁ। ঠিক আছে, য'ত প্ৰডাক্টছ আৰ পাৰফেক্টলি হোমোজেনিয়াছ। ছেকেণ্ডটো হৈছে ডিফাৰেঞ্চিয়েটেড অলিগ'পলি। ডিফাৰেঞ্চিয়েটেড অলিগ'পলিত কি হয়, প্ৰডাক্টছ আৰ ডিফাৰেঞ্চিয়েটেড, products are differentiated, not homogeneous, but they are close substitute. Okay, products are differentiated, not homogeneous, but they are close substitute. সম্পূৰ্ণৰূপে বিকল্প, বৈসাদৃশ্যযুক্ত হ'ব পাৰে। উৎপাদিত দ্ৰব্যসমূহ বৈসাদৃশ্যযুক্ত হয়, কিন্তু এটা আনটোৰ সম্পূৰ্ণৰূপে বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, যাক আমি ডিফাৰেঞ্চিয়েটেড অলিগ'পলি বুলি ক'ব পাৰোঁ। ঠিক আছে, আৰু ডিফাৰেঞ্চিয়েটেড অলিগ'পলিৰ এক্সাম্পল হ'ব পাৰে তোমালোকৰ যিবিলাক প্ৰাইভেট কাৰ কোম্পেনীজ আছে। অ'কে, তাৰপাছত ক'ল্ড ড্ৰিংকছৰ কোম্পেনী, এইবিলাক হৈছে ডিফাৰেঞ্চিয়েটেড অলিগ'পলি। ক'ল্ড ড্ৰিংকছৰ উৎপাদন প্ৰতিষ্ঠানৰ সংখ্যা যথেষ্ট কম বুলি ক'ব পাৰোঁ আমি, হয়নে? কোকা কোলা
কোম্পানী আছে, পেপচিকো কোম্পানী আছে, তেনেকৈ কম সংখ্যক কোম্পানীয়ে ডিফাৰেঞ্চিয়েটেড প্ৰডাক্ট প্ৰডিউচ কৰে, বাট দে আৰ ক্ল'জলি ছাবষ্টিটিউট, বিকল্প, এটা আনটোৰ বিকল্প, যদিও বৈসাদৃশ্যযুক্ত হয় দ্ৰব্য সামগ্ৰীসমূহ। গতিকে এনে বজাৰক আমি ডিফাৰেঞ্চিয়েটেড অলিগ'পলিৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। অ'কে, 3 নম্বৰ টাইপছটো হৈছে কলিউচিভ অলিগ'পলি মাৰ্কেট। কলিউচিভ অলিগ'পলি, collusive oligopoly market means in this type of oligopoly market the firms are interdependent to each other, which means that the firms are collude to each other, মানে এনে প্ৰতিষ্ঠান এখনত এনে বজাৰত collusive oligopoly বজাৰত প্ৰতিষ্ঠানসমূহে এখন প্ৰতিষ্ঠানে আন এখন প্ৰতিষ্ঠানৰ লগত সম্পূৰ্ণ প্ৰতিষ্ঠানৰ লগত চুক্তিবদ্ধ হৈ থাকে। কলিউড কৰি লয় মানে চুক্তি কৰি লয়, আৰু প্ৰাইচ আৰু আউটপুট ডিচিশ্যনবিলাক একেলগে লয়, মানে একেধৰণৰ হয়। প্ৰাইচ ডিচিশ্যনটো একেলগে ল'ব পাৰে, আৰু কোনে কিমান আউটপুট প্ৰডাকশ্যন কৰিব। ধৰি লওক 4খন ফাৰ্ম আছে, টোটেল মাৰ্কেট শ্বেয়াৰৰ কোনোবাই ধৰি লোৱা 50% কৰিলে, কোনোবাই 20% কৰিলে, বাকী কিমান থাকিলে 30%, কোনোবাই 15%, কোনোবাই 15% কৰিলে। প্ৰাইচ আৰু কিমান আউটপুট প্ৰডাকশ্যন কৰিব টোটেল মাৰ্কেট শ্বেয়াৰ, যিখন ডাঙৰ সেইখনে 50% কৰিলে, কোনোবা এখনে 20% শ্বেয়াৰ আগবঢ়ালে, কোনোবা এখনে টোটেল মাৰ্কেট শ্বেয়াৰৰ 15% কণ্ট্ৰিবিউশ্যন কৰিছে, কোনোবাখনে 15% কণ্ট্ৰিবিউশ্যন কৰিছে। তেনেকৈ কলিউড কৰি লয়, প্ৰতিষ্ঠানসমূহে এগ্ৰিমেণ্ট কৰি লয়, চুক্তি কৰি লয়, কোনে কিমান উৎপাদন কৰিব, কোনে কিমান দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব আৰু কিমান দামত বিক্ৰী কৰিব, সেই সম্পৰ্কে তেওঁলোকে চুক্তিবদ্ধ হৈ লয়। সেইটোক আমি কলিউচিভ অলিগ'পলি বুলি ক'ব পাৰোঁ। যেনেকৈ ইয়াৰ এটা উদাহৰণ আছে অ'পেক। অ'পেক মানে হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। যিবিলাক কাণ্ট্ৰিয়ে পেট্ৰলিয়াম প্ৰডাক্ট এক্সপৰ্ট কৰে, ৰপ্তানি কৰে, সেই কাণ্ট্ৰিবিলাকৰ এটা সংগঠন আছে অ'পেক। সেই অ'পেকে কি কৰে, খাৰুৱা তেলৰ দাম নিৰ্ধাৰণ কৰে, আৰু কোনখন কাণ্ট্ৰিয়ে কিমান শ্বেয়াৰ আগবঢ়াব, কিমান এক্সপৰ্ট কৰিব, সেইটো ডিটাৰমাইন কৰি দিয়ে। সেইটোক আমি কলিউচিভ অলিগ'পলি বুলি ক'ব পাৰোঁ। গতিকে অ'পেক হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ, অ'পেক। এইটো হৈছে কলিউচিভ অলিগ'পলিৰ এক্সাম্পল। তাৰপিছত আহিলে 4 নম্বৰ ভাগটো আহিছে নন কলিউচিভ অলিগ'পলি, য'ত নন কলিউচিভ অলিগ'পলি, য'ত উৎপাদন প্ৰতিষ্ঠানসমূহে ইণ্ডিপেণ্ডেণ্টলি ডিচিশ্যন লয়, এখন আনখনৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকে, নিজৰ ডিচিশ্যনটো নিজে লয়। ফাৰ্মছ আৰ ইণ্ডিপেণ্ডেণ্ট, নট ইণ্টাৰডিপেণ্ডেণ্ট, এখন আনখনৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকে, তেওঁলোকৰ মাজত কোনো এগ্ৰিমেণ্ট নাথাকে, নিজৰ সিদ্ধান্ত অনুসৰি দ্ৰব্য দাম নিৰ্ধাৰণ কৰে আৰু কিমান উৎপাদন কৰিব সেয়াও নিৰ্ধাৰণ কৰি লয়। তেনেকুৱা বজাৰখনক, তেনেকুৱা স্বল্প বিক্ৰেতাৰ যিখন বজাৰ আছে, অলিগ'পলি মাৰ্কেট আছে, তাক আমি নন কলিউচিভ অলিগ'পলি বুলি ক'ব পাৰোঁ। ইয়াৰ এটা এক্সাম্পল হ'ব অনলাইন শ্বপিং মাৰ্কেট, আমাজন, ফ্লিপকাৰ্ট। দে আৰ ইণ্টাৰডিপেণ্ডেণ্ট নহয়, ইণ্ডিপেণ্ডেণ্টলি প্ৰাইচ এণ্ড আউটপুট ডিচিশ্যন লয়। আৰু অনলাইন শ্বপিং মাৰ্কেটত কি হয়, তেনেকুৱা প্লেটফৰ্মৰ সংখ্যা যথেষ্ট কম, সেইকাৰণে এখন আমি অলিগ'পলি মাৰ্কেট হিচাপে ইয়াক দেখুৱাব পাৰোঁ। ঠিক আছে, এইটো হৈছে নন কলিউচিভ, য'ত এগ্ৰিমেণ্ট নাথাকে, ফাৰ্মছবিলাকে নিজে আউটপুট এণ্ড প্ৰডাক্ট ডিচিশ্যন, প্ৰাইচ ডিচিশ্যন লয় ইণ্ডিপেণ্ডেণ্টলি। অ'কে, এইকেইটা হৈছে টাইপছ অফ অলিগ'পলি: পিয়'ৰ অলিগ'পলি, ডিফাৰেঞ্চিয়েটেড অলিগ'পলি, কলিউচিভ এণ্ড নন কলিউচিভ অলিগ'পলি। অ'কে, কিবা যদি বুজি নাই পোৱা সুধিবা। আজিলৈ ইমানেই। নেক্সট আমি অলিগ'পলি মাৰ্কেটৰ আউটপুট ডিটাৰমিনেশ্যন কেনেকৈ হয় সেইবিলাকৰ বিষয়ে আমি ডিছকাছ কৰিম। ঠিক আছে, থেংক ইউ।